ডিয়াৰ এক্সপিৰিয়েঞ্চ সকলোৰে বাবে সুখবৰ কাৰণ DE ফালৰ পৰা পুনৰ সুখবৰ আহিলে যিধৰণে তেওঁলোকে কৈছিলে যে 1 তাৰিখৰ পৰা পুনৰ ভেৰিফিকেশ্যন হ'ব 30 তাৰিখলৈকে ইতিমধ্যে মাৰিয়ে থৈছিলে গতিকে 1 তাৰিখৰ পৰা যিখিনি ভেৰিফিকেশ্যন হ'ব তেওঁলোকৰ লিষ্টখন তেওঁলোকে পাব্লিছ কৰিলে তাৰমানে থাৰ্ড ভেৰিফিকেশ্যনছ লিষ্ট তেওঁলোকে বৰ্তমান পাব্লিছ কৰিছে আৰু আপোনালোকৰ নাম তাতে সংলগ্ন আছে নে নাই আপোনালোকে নিজেই গৈ পানি তাতে সাৰ্চ কৰি পানি চাব পাৰিব আৰু এইবাৰ কিন্তু বহুখিনি কেণ্ডিডেটৰ যিসকলে এপ্লাই কৰিছিলে নাম তাতে আহিছে গতিকে চিন্তা কৰিবলগীয়া নাই হয়তো আপোনাৰ নামো আছে যদি নাইও আপোনাৰ নাম তেতিয়াও চিন্তা কৰিব নালাগে আৰু এখন লিষ্ট প্ৰকাশ পাব তাতে আপোনালোকৰ নামটো থাকিব ইয়াতে চাওক এখন 28 তাৰিখে পাব্লিছ হৈছে আজি 29 তাৰিখ ইন কণ্টিনিউশ্যন টু দিছ অফিচ নটিফিকেশ্যন নম্বৰো দিয়া আছে ইট ইজ ফৰ ইনফৰমেশ্যন ফৰ অল কনচাৰ্ণ that the second phase of the physical document verification of the candidates who have successfully submitted their online applications and uploaded that relevant documents in support of their candidature against the advertisement number here is for recruitment to the post of the regular teachers in LP and UP schools under DEE Assam is scheduled as follows to tate 1 তাৰিখৰ পৰা 4 তাৰিখলৈকে যিখিনি হ'ব সেইখিনি বিষয় ইয়াতে মাৰি দিয়া হৈছে আৰু ৰিপৰ্টিং টাইমটো দিছে 1 ঘণ্টা আপোনালোকে আগতে পাবগে লাগিব ভেনু হ'ব ৰহিকা আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা গুৱাহাটী 781022 তাতে হ'ব DE অফিচত গৈ পিনি নাযাব আকৌ ইয়াতে চাব দেই ৰহিকা আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হোম দেই খেলিবেলি নকৰিব ইয়াতে আপোনালোকে নামবোৰ চাওক সাৰ্চ কৰিলে গোটেইখিনি নাম দেখিয়ে পাব আৰু ইয়াতে আপোনালোকৰ এইটো চিএল নাম্বাৰ দিয়া হৈছে আৰু এইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ কেণ্ডিডেট নাম আৰু ফাদাৰ্ছ নেম ডেটবিলাক দিয়া আছে কোন তাৰিখে আছে 1 2 3 4 আৰু টেবল নাম্বাৰটো ইয়াতে দিয়া আছে আৰু টাইমটো ইয়াত দিয়া আছে ঠিক আছে গতিকে চিন্তা কৰিবলগীয়া নাই আপোনালোকে সকলোৰে হয়তো নামটো আহিছে বহুখিনি কেণ্ডিডেটৰ এবাৰ কাছলে নামটো আহিছে গতিকে চাই ল'ব পাৰে নিজে এবাৰ ঠিক আছে ডকুমেণ্ট কি লাগে মই প্ৰতিটো ভিডিঅ'তে কৈ আছোঁ আকৌ এইটো ভিডিঅ'ত কৈ দিম সেইটো ডেফিনেটলি চাগে ডকুমেণ্ট কি লাগে কৈ দিব নালাগে আৰু এইটো ভিডিঅ'ত বহুখিনি কেণ্ডিডেট 3000 প্লাছ আহিছে নেকি মই চাইছোঁ ৰ'ব এক ছেকেণ্ড ঠিক আছে প্ৰায় 3000 সামথিং চক 3572জন কেণ্ডিডেটৰ নাম ইয়াতে সংলগ্ন আছে আৰু এইটো 4 জুলাইত আছে শেষৰখিনি 4 জুলাইতে থাকিব নহয়নে আৰু ইয়াতে একেখিনিয়ে লিখা আছে দ্য কেণ্ডিডেটছ আৰ হিয়াৰ বাই আস্কড টু কমপ্লাই দ্য নটিছ ৰিগাৰ্ডিং প্ৰুফ ইন ছাৰ্ভিচ টিচাৰ কাৰণে সেইখিনিয়ে লাগিব দ্য কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু চেল্ফ এটেষ্টেড ফটোকপি যিখিনি কৈ আছিলোঁ সেইখিনিয়ে আৰু দেই আৰু এটা কথা ইম্পৰ্টেণ্ট কথা ইয়াতে কি উল্লেখ কৰিছে দ্য থাৰ্ড লিষ্ট অফ দ্য ছেকেণ্ড ফেজ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন উইল বি ষ্টাৰ্টেড 5 জুলাই 5 জুলাইৰ পৰা আৰম্ভ হ'ব আৰু লিষ্টখনো পাব্লিছ কৰি দিয়া হ'ব গতিকে আৰু এখন লিষ্ট আহিব গতিকে চিন্তা কৰিবলগীয়া আপোনালোকৰ একেবাৰে নাই ঠিক আছে ভিডিঅ'টো সৰু এটা ইনফৰ্মেটিভ ভিডিঅ' আছিলে যদি ভিডিঅ'টো হেল্পফুল যেন লাগিলে নিশ্চিতভাৱে ভিডিঅ'টো লাইক এটা কৰিব থেংক ইউ ছ' মাছ চি ইন দ্য নেক্সট ভিডিঅ'